আজি দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো যিসকল মহিলাই আপোনালোকে এই মাহত অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে সেইসকল মহিলাই আপোনালোকে এতিয়া অতি সোনকালে অৰুণোদয় আঁচনি টকা লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি, যিসকল মহিলাই বৰ্তমানলৈকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই। তো বন্ধুসকল চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহিছে, তো সেইসকল মহিলাই কি কৰিব লাগিব, কি কৰিলে আপোনালোকে এই অৰুণোদয় আঁচনি টকা লাভ কৰিব, তো তাৰ ওপৰত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে চেনেলটো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, যিসকল মহিলাই আপোনালোকে এই মাহত অৰুণোদয় আঁচনি টকা লাভ নকৰিলে, তো সেইসকল মহিলাই আপোনালোকে এতিয়া অতি সোনকালে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে, যিটো নম্বৰত আপোনালোকে ফোন কৰি অভিযোগ কৰিব পাৰিব, আপোনালোকে কমপ্লেইন কৰিব পাৰিব। তো আপোনালোকে যে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো বন্ধুসকল তাৰ পৰা আপোনালোকৰ ষ্টেটাছটো চেক কৰা হ'ব, তো আপোনালোকৰ ডিটেইলছসমূহ চেক কৰা হ'ব। তো বন্ধুসকল আপুনি যদি পাবলগীয়া যোগ্য, তো বন্ধুসকল আপোনালোকে তাৰ পৰা লগত আপোনালোকে সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা যোনটো নেকি বৰ্তমান হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে, তো বন্ধুসকল আপোনালোকক মই দেখুৱাই আছোঁ। তো বন্ধুসকল এই নম্বৰটোৱে হৈছে, এই নম্বৰটোত আপোনালোকে ফোন কৰি অভিযোগ কৰিব পাৰিব যে আপুনি অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, যে আপুনি অৰুণোদয় আঁচনি টকা পাবলৈ আপোনালোক যোগ্য হয়। তো আপোনালোকে এইটো কমপ্লেইন কৰিব পাৰিব, আপোনালোকে অভিযোগ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে অভিযোগ কৰাৰ পাছতেই আপোনালোকৰ ষ্টেটাছ আৰু আপোনালোকৰ ডিটেইলছসমূহ চেক কৰা হ'ব। যদি আপোনালোকে যোগ্য হয়, তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো বন্ধুসকল এইটো অসম চৰকাৰৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোক যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোক ফোন কৰক যে আপুনি অৰুণোদয় আঁচনি টকা কিয় পোৱা নাই, তো আপোনালোকে জানিব পাৰিব, তো আপুনি কিয় আপোনালোকে লাভ কৰা নাই। তো বন্ধুসকল এইখিনিতে আপোনালোকক মই আৰু এটা কথা জনাই থওঁ, চৰকাৰে যিকোনো আঁচনি টকা আপোনালোকক প্ৰেৰণ কৰিলে, আপোনালোকৰ DVD মাধ্যমেৰে আপোনালোকক প্ৰেৰণ কৰে, তো তেনে ক্ষেত্ৰত যদি আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক নাই, তো তেনে ক্ষেত্ৰতো আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ নকৰিব পাৰে। তো বন্ধুসকল তেনে ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক থকাটো বাধ্যতামূলক। তো সেইটো কাৰণে আপোনালোকে এবাৰ হ'লেও আপোনালোকে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছেনে নাই আপোনালোকে চেক কৰক। যদি আপোনালোকৰ লিংক আছে, তাৰ পাছতো যদি আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে এই হেল্পলাইন নম্বৰটোত আপোনালোকে অভিযোগ কৰক। তো বন্ধুসকল আপোনালোকে অভিযোগ কৰাৰ পাছতে আপোনালোকে সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান অৰুণোদয় আঁচনিৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ নতুন খবৰ বা ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহি থাকে, তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।